আৰে মূৰ্খ মই নকৰিলোঁ ঘণ্টাডালো নকৰিলোঁ হয় পইচা লুবিয়া হ'লে জুবিন বাবাৰ পৰা আঁতৰি নাহিলোঁ হয় মই যদি ওলাই আহিছোঁ পাব্লিক কেলি হয় তাত তহঁতৰ কি অসুবিধা হৈছে সেইটো কোৱাচোন নমস্কাৰ মই জুবিন বাবাৰ ছোৱালী কাজলী আজি বিশেষকৈ আপোনালোকৰ লগত ব্লগখন লৈ আহিছোঁ কথাটো আহিছোঁ কিছুমান মানুহৰ যিটো অবুজ মানুহ এতিয়ালৈকে আছে ইহঁতৰ বাবে সেইটো ব্লগটো লৈ অহা হ'ল চবৰ কাৰণে নহয় বহুত মানুহে ইহঁতৰ ভিতৰৰ পৰা বহুত মানুহে মোক ভাল পায় মৰম কৰে আৰু অকল মই জুবিনৰ ছোৱালী বুলিও নহয় মোৰ পৰিস্থিতি চাই মোক চাই মানুহে মৰম কৰে তো ইহঁতক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈকে ইহঁতে মোৰ সাথ দিব বুলি মই জানো ইহঁতৰ কথাটো মই একেবাৰে জানো যে ইহঁতে মোক মৰম কৰে সাপোৰ্ট কৰে এইবাবে বহুত সুখী মই আৰু ইহঁতে সাপোৰ্ট কৰে বুলি মোৰ আৰু সাহস আছে মোৰ সাহস তো আৰু যোনে মোক কয় এতিয়া ইনষ্টাগ্ৰামত মই ইনষ্টাগ্ৰামৰ কথাটো কৈছোঁ কাৰণ এইকাৰণে কৈছোঁ ইনষ্টাগ্ৰামৰ পৰাও কিছুমান মানুহ আহি মোৰ ইউটিউবটো চাই ইহঁতৰ কাৰণে কৈছোঁ এতিয়ালৈকেও মানুহে কয় যে ভিউজ ল'বৰ কাৰণে আহিছে ভিউজ পাবৰ কাৰণে তো সেয়া মই কি দেখি পালোঁ চাওক ফুটকল নেকি ফুটকল বুলি কৈছে আৰু চাগে সেই মানুহে মোক কমেণ্ট কৰি গৈছে যে সেইটো নহয় জুবিন পাপাৰ যিটো ফুল দিছে মই ভাবিছিলোঁ সেইটোৱেই হয় বুলি কিন্তু এইটো নতুন প্ৰজন্ম ওলাইছে বুলি জুবিন পাপাৰ তো সেইটো চাইড বেলেগ কথা বেলেগ দিনৰ কথা পাতিম গতিকে সেইবিলাক অবুজ মানুহবিলাকৰ কাৰণে মই সেইটো ভিডিঅ' ব্লগ বনাবলগীয়া হ'ল ইহঁতৰ কাৰণে ব্লগ বনাব লগা হ'ল ইহঁতক উত্তৰ দিবৰ বাবে ঠিক আছে প্ৰথম কথা হৈছে মোক কোনে ওলাইছে চবক নাই সোধা ইহঁতক সুধিছোঁ যোনে মোক ভিউজ ল'ব আহিছে ফেম ল'ব আহিছে ইহঁতক সুধিছোঁ প্ৰথম কথা মই কেনেকৈ ওলালোঁ আৰু মই ক'ৰ পৰা ওলালোঁ আৰু মোক কেনেকৈ ওলোৱা হৈছে বা মই নিজে ওলাইছোঁ বা মই নিজে নিজৰ আইডেণ্টিটি ৰিভিল কৰিছে বা মই নিজে কেমেৰাৰ ওচৰত আহি কৈছোঁ মই জুবিনৰ ছোৱালী যেতিয়া কোনো গম নাপায় একদম দ্য বিগিনিং বুলি কওঁ আৰম্ভণিৰ পৰা কোনে মোক ওলোৱাইছে কেনেকৈ মই আহিলোঁ আৰু কেনেকৈ মই ওলোৱালোঁ সেইটো মোক কওক প্ৰথম কথা আৰু দ্বিতীয় কথা যিটো বেছিভাগে মানুহে মোক কয় আইকন হ'ব আহিছ ভিউজ বঢ়াব আহিছ মোৰ নাম লৈ তহঁতে মোৰ নাম লৈ ভিডিঅ' বনাবি ভিউজ পাবি আইকন হবি তাত মই কিবা ক'ব আহিছোঁ নাই কোৱা কাৰণ সেইটো চবে নিজে কৰি খোৱা নিজৰ প্ৰফেশ্যন নিজৰ বা ইচ্ছা নিজৰ হবি আছে তাৰ বাবে ভিডিঅ' বনায় তাত মই একো নকওঁ ঠিক আছে তো গতিকে মই যদি ওলাই আহিছোঁ পাব্লিক কেলি হয় তাত তহঁতৰ কি অসুবিধা হৈছে সেইটো কোৱাচোন অসুবিধা কি হৈছে মোৰ নিজৰ প্ৰব্লেম মই যিমানখিনি প্ৰব্লেম ফেচ কৰি আছোঁ এতিয়াও অন কেমেৰা মই কিছুমান প্ৰব্লেমৰ বিষয়ে কৈছোঁ কিছুমান চিচুৱেশ্যনৰ বিষয়ে কৈছোঁ ৰিয়েল লাইফৰ চিচুৱেশ্যন ৰিয়েল লাইফ জীয়াই অহা মানুহজনে গম পায় কেনেকুৱা হয় সেইটো জীৱনটো তো গতিকে জুবিন পাপাৰ কথাবোৰহে কৈছে জুবিন পাপা বুলি অকল জুবিন পাপা নাথাকে নহয় তাৰ লগত কিমান মানুহ থাকে তাৰ লগত কিমান মানুহ থাকে হয় পইচা লুবিয়া হ'লে জুবিন পাপাৰ পৰা আঁতৰি নাহিলোঁ হয় সেইটো পৰা খাটাং কথা কিন্তু মই সাধাৰণ জিন্দগী ভাল পাওঁ মই ফ্ৰীডম জিন্দগী ভাল পাওঁ মই একেবাৰে নিজৰ মনৰ কথা শুনো নিজৰ কামটো কৰোঁ আনৰ কথা শুনি চলি থকা মানুহ নহয় মই নিজৰ ডিচিজন নিজে লওঁ সেইটো মোৰ স্বভাৱ আছে পিছত যিটো আপোনালোকে কৈ থাকে যে ভিউজ বঢ়াব আহিছে ঘেন তেন বনাম মোৰ একাউণ্ট আগৰ পৰাও আছিলে আৰু যিটো ৰিচেণ্টলি একাউণ্ট চেঞ্জ কৰিছোঁ মই এইটো হাজবেণ্ডৰ একাউণ্ট আছিলে কিন্তু তাত মোৰ চেহেৰা আছিলে তাত চেহেৰা আছে বুলিহে মানুহ মোক ফ'ল' কৰিছে আৰু ফ'ল' কৰি থকাৰ বাবে মানুহে সুধিছে তুমিহে কাজলী নে বহুত মানুহে মোক মেছেজ কৰি সুধিছে তই ফেক একাউণ্ট ইউজ কৰিছ তই কাজলী হয় না নহয় তই বেলেগৰ একাউণ্ট ইউজ কৰিছে তই কাজলী নহয় তোৰ একাউণ্ট ফেক তাৰ বাবে মই হাজবেণ্ডৰ একাউণ্টৰ পৰা হাজবেণ্ডৰ ডিপিখিনি চেঞ্জ কৰি মই নিজৰ
ডিপিটো লগাইছোঁ নিজৰ ফেচটো ৰিভিল কৰিছোঁ এনে ভিডিঅ'বিলাকতো আছে ফেচ ৰিভিল কিন্তু ডিপিত লগোৱা নাছিলোঁ তাৰ বাবে মানুহে ফেক একাউণ্ট বুলি সোধাৰ বাবে মই কাজলি এছ গাৰ্গ বুলি লিখিব আৰম্ভ ধৰিলোঁ যাতে মানুহবিলাক বিচাৰি পাওঁ আৰু মোৰ একাউণ্টটো ৰিয়েল হয় বুলি মানুহে জানক বুলি মই চেঞ্জ কৰিছোঁ তাৰ পিছত এতিয়া আপোনালোকৰ কমেণ্ট আহিছে যে আইকন বনিব আইছ ফেচ ৰিভিল মানে আইকন হ'ব আইছোঁ ভিউজ বঢ়াব আইছোঁ ফেম ল'ব আইছোঁ যদি মই লৈছোঁ তো তহঁতৰ পকেটৰ পৰা 1 টকাও দিব অহা নাই আৰু ইনষ্টাগ্ৰামৰ কথা কৈছোঁ ইনষ্টাগ্ৰামৰ পৰা মই 1 টকাও নাপাওঁ দেই ইনষ্টাগ্ৰামৰ পৰা মানে ইনকাম কৰিব আইছোঁ বুলি যোনে কয় তহঁতে কৰে চাগে মই নকৰোঁ হয় মই ইউটিউবৰ পৰা প্ৰথম দৰমহা একবাৰ পালোঁ আৰু নাই পোৱা যেহেতু ভিউজটো তেনেকা হোৱা নাই যেহেতু $100 হ'ব লাগে সেইটো নাই হোৱা তো গতিকে এতিয়া 2 মাহ প্ৰায় 2 মাহ হ'ল মোৰ চেনেলত এতিয়ালৈকে $100 পুৰা হোৱা নাই তাৰ বাবে এতিয়ালৈকে মই পেমেণ্ট পোৱা নাই ঠিক আছে আৰু লগতে কোনবা হেতু কৰক বুলি কোৱাৰ বাবে মই নকৰোঁ আজিকালি কিছুমান কাম কৰিছোঁ যোনে কোনবাই কৰক বুলি কোৱাৰ বাবে মই কৰোঁ কাৰণ মই শিকিছোঁ ইহঁতৰ পৰা তাৰ বাবে কৰিছোঁ যদি মই নিশিকিলোঁ হয় মই হেতু প্লেটফৰ্মত নাথাকিলোঁ হয় মই নকৰিলোঁ ঘণ্টাডালো নকৰিলোঁ হয় গম পাইছা কিন্তু কথাটো হৈছে কিছুমান সিচুৱেশ্যনক চাই সিচুৱেশ্যনৰ বাবে কৰিবলগীয়া হয় তো প্ৰথম কথা হৈছে যে জুবিন পাপাৰ লগত মই থাকা জুবিন পাপাৰ পৰা মই আঁতৰি লাহে লাহেকৈ কেনেকৈ আঁতৰি আহিলোঁ এইখিনি বহুত হিষ্টৰিকেল কথা সেইটো ভিতৰুৱা কথা আমাৰ এই যিহেতু ঘৰৰ কথা ঘৰতে থাকিব লাগে বুলি কয় তো একেবাৰে ঘৰুৱা কথা একেবাৰে পাৰ্চনেল লাইফ থাকে পাৰ্চনেল মেটাৰ থাকে গম পাইছ তো একফলীয়া হয় মানুহক জাজ কৰাৰ আগতে দুইফলীয়া চাব খুজিবি দুইফলীয়া চাই শিকিবি বুজিবি বুজাৰ আগতে একেবাৰে মুখখন দিছে বুলি একেবাৰে মেলি দিব হাত দিছে বুলি একেবাৰে লিখি দিব তেনেকা নহয় মই বহুত আগত বহুত মেছেজ চাইছিলোঁ মানে যেহেতু মই নতুন সোশ্যাল মিডিয়াত এক্টিভ হৈছোঁ আৰু আগৰ পৰাই এক্টিভ আছোঁ কিন্তু জুবিন পাপাৰ ছোৱালী বুলি যেতিয়া আইডেণ্টিটি কৰা হ'ল তো বহুত মানুহে ফ'ল' কৰিলে মোক তাৰ বাবে নতুনকৈ মই পোষ্ট ভিডিঅ' দিব আৰম্ভ কৰিলোঁ সেই তেতিয়া বহুত মানুহে কমেণ্ট বিভিন্ন ধৰণৰ কমেণ্টছটো কোনোবাই সুধে কেনেকৈ আছোঁ কোনোবাই ভাল পাইছে কোনোবাই বেয়া পাইছে এইখিনি জানিবৰ কাৰণে মই কমেণ্ট পঢ়া হৈছে কিন্তু এতিয়া নপঢ়োঁ কিন্তু কেনেবাকৈ আজি দেখা হ'ল আকৌ কিছুমান পষ্টৰ কাৰণ সদায় কমেণ্ট নাহে সেইটো ন'টিফিকেশ্যনত দেখি পাই যাওঁ তো গতিকে মই চাইছোঁ তাৰ কিছুমানে একেবাৰে দীঘল চাগে কোনোবা মানুহক এজাহাৰ দিব FIR দিবৰ কাৰণে যেনেকৈ লিখে তেনেকুৱা মানে কমেণ্টবোৰ লিখি থৈছে তো এতিয়া ফেম ল'ব আহিছ ফেমাছ হ'ব আহিছ আইকন বনিব আহিছ আৰে মূৰ্খ তোমাক কৈছোঁ মূৰ্খ কিমান বিহু ষ্টেজত মোক কেইবাটাও বিহু ষ্টেজত মোক ইন্ট্ৰডিউচ কৰাই দিয়া হৈছে জুবিন পাপাই আৰু য'ত যায় ৰেষ্টুৰেণ্টত যায় ক'তবা মোক লৈ যায় সব জাগাতে মোক ইন্ট্ৰডিউচ কৰাই দিয়া হৈছে এইজনী মোৰ ছোৱালী মই এডপ্ট কৰা ছোৱালী হয় তাক মই এডপ্ট কৰিছোঁ তাক আধা নিশা ৰাতি ৰাস্তাত পাইছিলোঁ এতিয়া মই তাক উদ্ধাৰ কৰিছোঁ তাক মই এডপ্ট কৰিছোঁ এতিয়া মোৰ ছোৱালী মোৰ লগত থাকে এইজনী মোৰ ছোৱালী কাহিলীপাৰা বিহু ষ্টেজ তেনেকুৱা কাহিলীপাৰা আৰু কেইবাটাও বিহু ষ্টেজ গুৱাহাটীত মোক ইন্ট্ৰডিউচ কৰাই দিয়া হৈছে মই কাৰণে মূৰ্খ কৈছোঁ কাৰণ সেইখিনি সময়ত কিমান লাইভ শ্ব' লাইভ কেমেৰা লাইভ ষ্টেজত যেতিয়া প্ৰগ্ৰাম কৰে কিমান নিউজ ৰিপৰ্টাৰ বা কিমান তেনেকুৱা মিডিয়া থাকে কিমান চেনেল থাকে যিটো ৰেকৰ্ড কৰি থাকে তেনেকুৱা সময়ত যেতিয়া মোক ইন্ট্ৰডিউচ কৰাইছে মই কেলে ফেচ ৰিভিল কৰা নাই মই তেতিয়াই মোৰ ফেচ ৰিভিল কৰিলে মোৰ নাম চাম বনাই ল'ব পাৰিলোঁ হয় মই জুবিন বাবাৰ লগত ভিডিঅ' বনাই মোৰ এটা ID বনাই ল'ব পাৰিলোঁ হয় জুবিন পাপাকো ক'ব দিলোঁ হয় মোৰ ভিডিঅ'টো প্ৰমোশ্যন কৰি দিয়ক ID প্ৰমোশ্যন কৰি দিয়ক বা মোৰ একাউণ্টটো প্ৰমোশ্যন কৰি দিয়ক কেলে নাই কৰা এইখিনি অকণমানো ভাবি নাই চোৱা
এতিয়া কৰিবলগীয়া হৈছে কাৰণ ৰাইজে বিচাৰিছে তুমি বিচাৰা নাই জানো কিন্তু বেলেগে বিচাৰিছে বেলেগে চাব খুজিছে এই কাজলীজনী যাক জুবিন পাপা ইমান মৰম কৰিছে সেইজনী এতিয়া ক'ত আছে কেনেকৈ আছে কি কৰিছে তোক চাব খোজে বহুত মানুহে তাৰ বাবে মই ওলাই আহিছোঁ সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়াত